বৃহৎ আয়োজন মানে আমি আটাইয়ে জানো অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰথম গদ্য স্ৰষ্টা গদ্য লেখক শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আমি ভট্টদেৱ বুলিয়ে যাক কওঁ। অসমৰ নহয়, নৰ্থ ইষ্টৰ নহয়, ভাৰতৰ নহয়, এছিয়াৰ তেওঁ অকল লেটিমাৰ বুলি এজনৰ লণ্ডনত ইংলেণ্ডত এজনৰ তেওঁৰ আগতে আমাৰ গদ্য সাহিত্য হৈছিল। তেনে এজন গদ্য সাহিত্য ৰচনাৰ আজি 537তম তিৰুভাৱ মৃত্যু তিথিটোত আমি এদিনীয়া কাৰ্যসূচীৰে সদৌ অসম দেৱ দামোদৰ সংঘৰ আহ্বানত কামৰূপ জিলা দেৱদামোদৰ সংঘৰ উদ্যোগত আজি আমি ইয়াত এদিনজোৰা কাৰ্যসূচীৰে পালন কৰাৰ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ ক্ষেত্ৰত আমি আৰু এটা কথা ক'ব লাগিব, এই ক্ষেত্ৰত লগতে আমাৰ দামোদৰ সংঘ কামৰূপ জিলাৰ কাৰ্যকৰী সভাপতি প্ৰয়াত পৰেশ চন্দ্ৰ দাস দেৱৰ পৰিয়াল আমাক 25 লাখ মান টকা দিয়া এটা প্ৰতিশ্ৰুতি দিছে। ইতিমধ্যে 5 লাখ টকা গেটটোত দিছে। ইয়াতো 10 লাখ টকা এইটো বৈকুণ্ঠনাথ ভাগৱত দামোদৰদেৱ ভট্টদেৱ গৱেষণা কেন্দ্ৰৰ কাৰণে 10 লাখ টকা দিছে। তাত 5 লাখ দিছে আৰু 10 লাখ মান টকা দিব, বাকীখিনি আমি কৰিম। গতিকে ইয়াত এটা দামোদৰদেৱ প্ৰেক্ষাগৃহ হ'ব, মানে দামোদৰদেৱ ভট্টদেৱ গৱেষণা কেন্দ্ৰ হ'ব আৰু দামোদৰদেৱৰ আঞ্চলিক অফিচ হ'ব আৰু কামৰূপৰ মূল অফিচটো ইয়াতে স্থাপন হ'ব। এনে এটা কাৰ্যসূচী লৈ আজি দিনজোৰা কাৰ্যসূচীলৈ কৈছোঁ আৰু আপোনালোকৰ সাংবাদিকসকলে সহযোগ কৰা মই বৰ আনন্দিত আৰু উৎসাহিত হৈছোঁ। জিলা দেৱ দামোদৰ সংঘৰ উদ্যোগত আৰু আমাৰ স্থানীয় মালৈবাৰী ৰাইজৰ সহযোগত গদ্য সাহিত্যৰ জনক শ্ৰী শ্ৰী ভট্টদেৱৰ তিৰুভাৱ তিথি পালন কৰিছে ইয়াত। আৰু ইয়াৰ লগত সংগতি ৰাখি তেখেতসকলে অন্য কিছু কাৰ্যসূচী লৈছে। তাৰ ভিতৰত স্বৰ্গীয় পৰেশ চন্দ্ৰ দাসদেৱৰ স্মৃতিত এটা তোৰণ এই জাতীয় বিদ্যালয়ৰ সন্মুখত স্থাপন কৰা হৈছে আৰু এইটো ইতিমধ্যে আপোনালোকে গম পাইছে, দ্বাৰ মুকলি হৈ গ'ল। আৰু লগতে স্বৰ্গীয় ৰুবুল কুমাৰ দাস স্মৃতিত দামোদৰদেৱ আৰু ভট্টদেৱ গৱেষণা কেন্দ্ৰ এইটো আধাৰশিলা ইয়াত স্থাপন কৰা হ'ব। এইখিনিতে আপোনালোকক জনাব খুজিছোঁ যে আজিৰ যি অনুষ্ঠান গদ্য সাহিত্যৰ জনক শ্ৰী শ্ৰী ভট্টদেৱৰ তিৰুভাৱ তিথি, আচলতে আমাৰ গুৰুজনা দেৱ দামোদৰ দেৱৰ বিষয়ে যিমানখিনি প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰিব লাগিছিলে পৰৱৰ্তী কালত অসমৰ সমাজ জীৱনত সেইটো হৈ নুঠিলে। গতিকে গুৰুজনাৰ আদৰ্শ, গুৰুজনাৰ দৰ্শন এই গোটেইখিনি ৰাইজৰ মাজত বহুলভাৱে প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰে জীৱিত কালতে মোৰেই দেউতা স্বৰ্গীয় পৰেশ চন্দ্ৰ দাস, আমি বংশৰ গাঁৱৰ নিবাসী কামৰূপ জিলাৰ, তেখেতে এটা সপোন দেখিছিলে যে তেখেতৰ যৎ পূৰ্ণাস্তি চেষ্টা আৰু যৎ কিঞ্চিত দান তেখেতে আগবঢ়াইছিলে সংঘৰ পৰ্যায়ত, যাতে ভৱিষ্যতে আমাৰ অসমত গুৰুজনাৰ লগতে গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ আদৰ্শ, কৰ্মৰাজি, দৰ্শন অসমৰ সমাজ জীৱনত বহুলভাৱে প্ৰচাৰ হয়। তাৰে পৰিকল্পনা কৰি এটা গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ তেখেতে সপোন দেখিছিলে, কিন্তু তেখেতৰ জীৱিত কালত সেই সপোন পূৰণ হৈ উঠিলে। যিয়েই নহওক, আজি আমি পৰিয়ালৰ তৰফৰ পৰা চিৰকৃতজ্ঞ, চিৰ ঋণী হৈ ল'ম আমাৰ কামৰূপ জিলা দেৱ দামোদৰ সংঘৰ লগতে স্থানীয় মালৈবাৰী ৰাইজৰ মহানুভৱতা আৰু বদান্যতা দেখি তেখেতসকলে এই পৰিকল্পনাটো বাস্তৱত পৰিণত কৰিবৰ কাৰণে আজিৰ এই পদক্ষেপ তেখেতসকলে লৈছে। আৰু আজি এটা শুভ দিনত আমাৰ ভট্টদেৱৰ তিৰুভাৱ তিথিৰ উদযাপনৰ লগে লগে এই শুভ কাৰ্যৰ তেখেতসকলে ইয়াত আগবাঢ়িছে সমাজৰ কাৰণে। ভৱিষ্যতলৈ এইটো এটা আদৰ্শ হৈ থাকিব আৰু সমূহ অনুষ্ঠানৰ সফলতা কামনা কৰিছোঁ। ধন্যবাদ।